সমগ্ৰ ৰাজ্যখনতে বিশেষকৈ উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰীসকলৰ বাল্য বিবাহ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী, স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী তথা উচ্চ শিক্ষাৰ বাবে প্ৰতিমাহে ছাত্ৰীসকলৰ বাবে এক নিৰ্দিষ্ট ধনৰাশি প্ৰদানৰ ব্যৱস্থা কৰি প্ৰস্তুত কৰা নিযুত মইনা আঁচনি শুভাৰম্ভ কৰিছে। টিয়ক সমষ্টিৰ অন্তৰ্গত টিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ প্ৰতিনিধি যুৱনেতা বিকাশ শইকীয়াৰ উপস্থিতিত বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াৰ নেতৃত্বত এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। উক্ত আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত টিয়ক ৰাজচক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱা, জিলা প্ৰশাসনৰ হৈ প্ৰশাসনিক বিষয়া অংকনজ্যোতি ফুকন, CRCC নয়নমণি কলিতাকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিদ্যালয়খনৰ মুঠ 251 গৰাকী উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীক প্ৰপত্ৰ বিতৰণ কৰে। লগতে এই আঁচনিয়ে চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰীসকলক অধিক আকৰ্ষিত কৰিব আৰু উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ'ব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে। ইফালে প্ৰপত্ৰ বিতৰণৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা আঁচনি সম্পৰ্কীয় মন্তব্যৰ পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি ছাত্ৰীসকলক অৱগত কৰাই বিদ্যালয় কৰ্তৃপক্ষই। আমাৰ টিয়ক সমষ্টিত মাননীয় ৰেণুপমা ৰাজখোৱা বাইদেউৰ যোগ্য প্ৰতিনিধি বিকাশ শইকীয়া ডাঙৰীয়া উপস্থিত আছিল। লগতে কেইবাজনো প্ৰশাসনিক বিষয়া আৰু আমাৰ CRC ডাঙৰীয়া উপস্থিত আছিল। এই অনুষ্ঠানটোৰ শেষ হোৱাৰ লগে লগে বিকাশ শইকীয়া ডাঙৰীয়াই ছাত্ৰীসকলৰ বাবে দিয়া অসম চৰকাৰে এই আঁচনিৰ বাবে দিয়া ফৰ্ম প্ৰদান কৰি এই আঁচনিটো শুভ উদ্বোধন কৰে। এই আঁচনিটো এনেকুৱা মানে আমাৰ বিদ্যালয়ৰ কাৰণে আচলতে একেবাৰে উপযোগী হৈছে, যিহেতু এইবাৰ আমাৰ একাদশ শ্ৰেণীত 251 ষ্টুডেণ্ট আছে আৰু প্ৰায়ভাৱে গ্ৰাম্য অঞ্চলৰ পৰা হয়। যদিও বিদ্যালয়খন নগৰত অৱস্থিত, কিন্তু প্ৰায় ছাত্ৰীসকলে গ্ৰাম্য অঞ্চলৰ পৰা আহে। চিন্তামণিগড়, জাজিমুখু পৰ্যন্ত এই ছাত্ৰীসকল যথেষ্টভাৱে উপকৃত হ'ব। আৰু বিশেষভাৱে এইটো যিহেতু চৰকাৰী বিদ্যালয় আৰু ভেঞ্চাৰ স্কুলকে স্কিমটো দিয়া হৈছে, অৰ্থাৎ ই এটা অন্য ধৰণেও চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰীসকলৰ ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পাব বুলি আশা ৰাখিছোঁ। আৰু বিশেষকৈ এই যিটো আঁচনি, এই আঁচনিৰ যোগেদি ছাত্ৰীসকলে যথেষ্টভাৱে লাভৱান হ'ব। যিটো চৰকাৰৰ মুখ্য উদ্দেশ্য বাল্য বিবাহ নিবাৰণ কৰা, সেই ক্ষেত্ৰতো এটা পদক্ষেপ হ'ব। আশা কৰোঁ এনেধৰণৰ আঁচনিয়ে তেওঁলোকক ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ, PG ফাৰ্ষ্ট ইয়েৰ পঢ়োঁতেও যাতে যথেষ্ট সহায় কৰিব বুলি আশা কৰিছোঁ। পুনৰবাৰ এনে আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। অসম আদিত্য, টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।